ইনফৰমেশ্যনটো হৈছে ই ৰিক্সাৰ ওপৰত। এতিয়া কথা হ'ল আমি ধৰক ঠকুৰাল কোম্পানী আমি ই ৰিক্সা দেখিছোঁ মাৰ্কেটত। এতিয়া তেওঁলোকৰ আজি মই গুদামত আহিছোঁ য'ত তেওঁলোকে ই ৰিক্সাখন সম্পূৰ্ণ পৰিপূৰ্ণ কৰি তোলে আৰু এনেধৰণৰ এখন ই ৰিক্সা তেওঁলোকে বনাই পেলায় য'ত আপোনালোকে সকলো ধৰণৰ ই ৰিক্সাৰ মেটেৰিয়েলখিনি পোৱা যায়, নহয় জানো দাদা? নিশ্চয়। আৰু আপোনালোকৰ যিমান ডিলাৰ আছে যিমান যি আছে ইয়াৰ পৰা গোটেই বস্তু চাপ্লাই যায়। এতিয়া কথা হ'ল আমাৰ এনেকুৱা হয় যে কেতিয়াবা আমি ই ৰিক্সাখন ল'লো, লোৱাৰ পিছত আমাৰ এনেকুৱা প্ৰব্লেম হয় যে আমি ই ৰিক্সাখন ল'লো, বেটেৰীটো আমাৰ আহিব নাহে, আমাৰ মিটাৰটো বেয়া হ'ল, মিটাৰটো আমি পাম নে নাপাম, বা আমাৰ কেবুলডাল বেয়া হ'ল এক্সেলেটাৰ সেইডাল পাম নে নাপাম, এনেধৰণৰ কিছুমান সমস্যাৰে আমাৰ মনটো অকণমান বেয়া কৰি ৰাখে। এতিয়া কথা হ'ল মই আজি আপোনালোকক এই ঠুকৰাল কোম্পানী যিটো ফেক্টৰী এখন গাড়ী পৰিপূৰ্ণ কৰি তোলা হয় এনেধৰণৰ এখন ই ৰিক্সা, আৰু সেই আপোনালোকক গুদামত আজি লৈ আহিছোঁ। চাওক তেওঁলোকৰ কিমান বস্তু তেওঁলোকে ইয়াত এখন ই ৰিক্সাৰ বস্তু তেওঁলোকে ইয়াত ষ্টক কৰি ৰাখিছে। আপোনালোকে ভাবিব নালাগে যে ঠকুৰাল কোম্পানী ই ৰিক্সা আমি ল'লে কিবা আমাৰ ইয়াৰ পৰা দাম এটা যদি বেয়া হৈ গ'ল, চকাৰ যদি দামটো বেয়া হৈ গ'ল, দামটো আমি পাম নে নাপাম। চাওক কিমান তেওঁলোকে ষ্টকত ৰাখি থৈছে বস্তু। ই ৰিক্সাত যিবিলাক বস্তু ব্যৱহাৰ হয় যেনে ধৰক আপোনাৰ বডিটো বা আপোনাৰ ধৰক ছাইডৰ কিবা বাম্পাৰ যদি আপোনাৰ ভাঙি গৈছে সেই বাম্পাৰবিলাক, বা আপোনাৰ ধৰক ছাইডৰ ধৰা যিডাল হেণ্ডেলডাল যদি বেয়া হৈ গৈছে সেইবিলাক, বা মডগাৰ্ড যদি আপোনাৰ যদি মামৰে ধৰি গৈছে বা মডগাৰ্ড চটা বেয়া হৈ গৈছে। এতিয়া এনে ক্ষেত্ৰত কি হয় যে ধৰক আমাৰ এই বস্তুবিলাক যেতিয়া আমাৰ বেয়া হয় তেতিয়া আমি পাম নে নাপাম তেনেকুৱা এটা কনফিউজ হয় নে নহয় দাদা? যিহেতু আপোনালোকৰ এইটো ফেক্টৰী বা এইটো গুদাম। এতিয়া মই এইফাললৈ কিছুমান বস্তু দেখুৱাব বিচাৰিছোঁ। চাওক এয়া হৈছে ই ৰিক্সাৰ ওপৰৰ বডিটো হত, টপটো হত, টপ বুলি কয়, এইটো হত টপ। চাওক এইটো হত টপ আৰু এইটো হৈছে ষ্টিল টপ আৰু এইটো হৈছে টিঙৰ টপ, আইৰণ টপ। গতিকে মই আপোনালোকক আজি এই গুদামটো দেখুওৱা কাৰণটো এইটোৱে যে আপোনালোকে ই ৰিক্সা ল'লে ঠকুৰাল কোম্পানী টেনশ্যন ল'ব নালাগে। আপোনালোকৰ যিহেতু এইটো গুদাম হয়, অল অসমত আপোনালোকে ধৰক ইয়াৰ পৰা ই ৰিক্সাবিলাক পঠাই আছে মেনুফেকচাৰিং কৰি। যিহেতু এনেধৰণত কেতিয়াবা এনেকুৱা হয় যে ডিলাৰে আপোনালোকৰ পৰা গাড়ী লোৱাৰ পিছত কিছুমান এছ'চিয়েশ্যনৰ কাৰণে তেওঁলোকৰ টেনশ্যন হৈ পৰে, এনে ক্ষেত্ৰত কি ক'ব? যোৱা ৭-৮ বছৰ ধৰি যিবিলাক পুৰণি ডিলাৰে কাম কৰি আছে তেওঁলোকে সম্পূৰ্ণ অভিজ্ঞ হৈ গৈছে যে ঠুকৰালৰ এনি স্পেয়াৰ পাৰ্টছ, ধৰক এটা আগৰে গ্লাছখন ভাঙি গ'ল এক্সিডেণ্টত, সম্পূৰ্ণ অৰিজিনেল স্পেয়াৰ পাৰ্টছ পাব। অৰিজিনেল ইয়াৰে বলটো পৰ্যন্ত আপুনি প্ৰত্যেকটা বস্তুৱে আপুনি অৰিজিনেলত পাব। যদি তেওঁলোকে বিচাৰে বোলে নহয় আমি অৰিজিনেল গ্লাছখন লগাম, অৰিজিনেল লুকিং গ্লাছখন লগাম, অৰিজিনেল ফ্ৰণ্ট গ্লাছখন লগাম, চকাৰটো লগাম, সম্পূৰ্ণ আমাৰ ইয়াতে পাব। প্ৰতিটো স্পেয়াৰ পাৰ্টছ এভেইলেবল। এইটো কিহৰ মেচিন হয়? এইটো ঠুকৰালৰ যেতিয়া বেটেৰীটো লিথিয়াম বেটেৰীটো কিবা ডিফেক্ট আহে তেতিয়া আমাৰ ব্লুটুথত গোটেই বস্তুখিনি প্ৰায় 90% চল্ভ হৈ যাব। 10% আপুনি এই হেৰিটোত কাম কৰিব লগা হয়, যেনেকুৱা বেলেঞ্চিংটো আপুনি বাহিৰত ডিলাৰত নহয়, ইয়াতে মেচিনতে গোটেই ফলটো ওলাই পৰিব কি হৈছে বেটেৰীটোৰ ভিতৰত। গতিকে এই মেচিনটোত একেলগে দুটা বেটেৰী আমি সংযোগ কৰি চেক কৰিব পৰা যায়, আৰু এইটো আমি নৰ্থ ইষ্টত প্ৰথম আমি আনিছোঁ এই মেচিনটো। বাকী আদাৰৱাইজ বাকী কোম্পানীবিলাকে যেনেকুৱা আমি ট্ৰনটেকো ব্যৱহাৰ কৰি আছোঁ, তো ট্ৰনটেকে হ'লে ট্ৰনটেকৰ বেটেৰীটো ইয়াতে কোনো ধৰণৰ ছাৰ্ভিচ নাই তেওঁলোকৰ, বা এনেকুৱা ধৰণৰ মেচিন তেওঁলোকৰ চেক কৰিব পৰা সুবিধা মেচিনটো নাই। ইয়াতো আপোনাৰ কেলকাতা পঠাব লাগিব, নহ'লে দিল্লী হাৰিয়ানা, তেওঁলোকে য'ৰ পৰা পাৰ্চেছ কৰে বেলেগ কোম্পানীৰ কথা কৈ আছে। ইয়াতে পঠাব, গুৱাহাটীতে হৈ যাব। এতিয়া কথা হ'ল এজন ব্যক্তিয়ে যদি আপোনাৰ ঠকুৰাল কোম্পানী এখন কেৰিঙে হওক বা পেচেঞ্জাৰ হওক ই ৰিক্সা এটা ডিলাৰ খুলিব বিচাৰে, তেতিয়াহ'লে এইটো আপোনাৰ লগত কেনেকৈ যোগাযোগ কৰিব? আপোনাৰ মাধ্যমেদি এটা আমি ফোন নম্বৰ দিম, সেইটো তেওঁলোকে যোগাযোগ কৰিব, আৰু সেইটো যোগাযোগ কৰিলে সম্পূৰ্ণ কেনেকুৱা ধৰণে তেওঁলোকে কামখিনি আগবঢ়াব তেওঁলোকক আমি তথ্যখিনি আমি